Hello my dear friends and students. আজি মই এই ভিডিঅ'টোত ক্লাছ 10 মেথছৰ চেপ্টাৰ 14ৰ উদাহৰণ 1 কৰাম আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিঅ'টোৰ নটিফিকেশন পাই যোৱা। এতিয়া হা কোৱেশ্চনটো ষ্টাৰ্ট কৰো। সো কোৱেশ্চনে কি কৈছে, তলৰ তালিকাত এখন বিদ্যালয়ৰ 30 জন দশম শ্ৰেণীৰ ছাত্ৰই 100 নম্বৰৰ গণিতৰ প্ৰশ্ন কাকত এখনত পোৱা নম্বৰ সন্নিবিষ্ট কৰা হ'ল। ছাত্ৰসকলে লাভ কৰা নম্বৰৰ মাধ্য নিৰ্ণয় কৰা। ছাত্ৰছাত্ৰীসকল কোৱেশ্চনে কি কৈছে মই ভালদৰে বুজাও। সো কোৱেশ্চনে আমাক কৈছে এই তলৰ তালিকাখনত ক্লাছ 10ৰ 30 জন দশম শ্ৰেণীৰ ছাত্ৰছাত্ৰীসকলে 100 নম্বৰৰ গণিতৰ প্ৰশ্ন কাকত এখনত পৰীক্ষা দি পেলাই সিহঁতে যি নম্বৰ পাইছিল সেই নম্বৰৰ তথ্য দিয়া আছে। সো কেনেকুৱা চোৱা, লাভ কৰা নম্বৰ 10 মাৰ্ক পোৱা ছাত্ৰ আছিল এজন, 20 মাৰ্ক পোৱা এজন, 36 মাৰ্ক পোৱা তিনিজন, তাৰপিছত 40 মাৰ্ক পোৱা 4জন, 50 মাৰ্ক পোৱা 3জন, 56 মাৰ্ক পোৱা 2জন, 60 মাৰ্ক পোৱা 4জন, এনেকুৱা তথ্যটো দিয়া আছে। ছাত্ৰছাত্ৰীসকল এই লাভ কৰা নম্বৰবোৰক আমাক দি দিছে ইয়াতে যে এইটোক XI, এইটো হৈছে শ্ৰেণীসূচক। XI মানে ছাত্ৰছাত্ৰীসকল শ্ৰেণীসূচক আৰু ছাত্ৰছাত্ৰীৰ সংখ্যা এইবোৰ হৈছে 12টা অৰ্থাৎ FI XI আমাক দিয়া আছে। ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এক্সাৰসাইজবোৰ কৰি লৈছা তেনেহ'লে তেতিয়া পাবা তোমালোকে যে শ্ৰেণী অন্তৰালৰ পৰা XI ওলাব লাগে, তাৰপিছত অংকটো কৰিব লাগে। এই কুৱেশ্যনত শ্ৰেণী অন্তৰালৰ পৰা XI সিহঁতে ওলাই দিছে, গতিকে শ্ৰেণী অন্তৰালৰ ইয়াতে কোনো কাম নাই। আমি যদি প্ৰত্যক্ষ পদ্ধতিতেই মাধ্য ওলোৱাটো ওলাই লওঁ। ছাত্ৰছাত্ৰীসকল আমি এতিয়া এই তথ্যখিনিৰ মাধ্য ওলাই ল'ম প্ৰত্যক্ষ পদ্ধতিত, কাৰণ আমি বিবেচিত বা ডাব্যচিত পদ্ধতিত নোৱাৰিম, কাৰণ ইয়াতে শ্ৰেণী অন্তৰাল দিয়া নাই। অকল XI আৰু FI দিয়া আছে। XI আৰু FIৰ পৰা আমি প্ৰত্যক্ষ পদ্ধতি এটা আছে, সেই পদ্ধতিতে আমি মাধ্য ওলাব পাৰিম। চোৱাচোন কেনেকুৱা। ছাত্ৰছাত্ৰীসকল এই ওপৰত দিয়া তথ্যখিনিৰ মাধ্য নিৰ্ণয় কৰিবলৈ মই এটা টেবুল আঁকি লৈছোঁ। ছাত্ৰছাত্ৰীসকল প্ৰত্যক্ষ পদ্ধতিত মাধ্য ওলাম, গতিকে 3টা কলমযুক্ত। শ্ৰেণী অন্তৰাল দিয়া থাকিলে আমি 4টা কলমযুক্ত টেবুল ল'ব লাগিলেহেঁতেন। শ্ৰেণী অন্তৰালৰ পৰা XI ওলালোহেঁতেন আৰু XI আৰু FI মিলাই পেলাই আমি মধ্যমা ওলাওঁ। ছাত্ৰছাত্ৰীসকল ইয়াতে XI দিয়া আছে মানে ধৰি লোৱা আমাৰ এটা কাম আগুৱাই দি দিছে। আমি অকল XIটো ইয়াতে চাই বহুৱাম, তাৰপিছতে FIটো ইয়াতে লিখি ল'ম, তাৰপিছতে FI XI ইয়াতে লিখিম। FI XI মানে এই XI আৰু FIৰ পূৰণফল ইয়াতে হ'ব FI XI। ছাত্ৰছাত্ৰীসকল এই XIটো যিটো দিয়া আছে সেইটো আমি ইয়াতে চাই বহুৱাম আৰু এই FIটো যিটো দিয়া আছে মানে বাৰম্বাৰতা যিখিনি দিয়া আছে ইয়াতে আমি চাই বহুৱাম, তাৰপিছতে কেলকুলেট আমি ইয়াতে কৰিম। ছাত্ৰছাত্ৰীসকল এই টেবুলখন চাই এই XIৰ ভেলুখিনি XIৰ শাৰীত বহুৱাই দিছোঁ আৰু FIৰ ভেলুখিনি FIৰ শাৰীত বহুৱাই দিছোঁ। ছাত্ৰছাত্ৰীসকল মনত ৰাখিবা, আমি প্ৰত্যক্ষ পদ্ধতিত মাধ্য ওলাবলৈ হ'লে FI XI কোনোমতে পাব লাগে। ইয়াতে FI আৰু XI আমাৰ দিয়া আছিল, বহুৱাই দিছোঁ। তাৰপিছত আমি FI আৰু XI পূৰণ কৰি ল'ম, তেতিয়াহ'লে প্ৰত্যক্ষ পদ্ধতিৰ টেবুলৰ কাম শেষ হৈ যাব। তাৰপিছত সূত্ৰ এটা আছে প্ৰত্যক্ষ পদ্ধতিৰ ইজি সূত্ৰ, সেই সূত্ৰটো আমি এই টেবুলৰ পৰা ফিল কৰি দিম, তথ্যখিনিৰ মাধ্য আহি যাব। ছাত্ৰছাত্ৰীসকল প্ৰথমতে আমি এই FI XIৰ শাৰীটো ফিল কৰোঁ। ছাত্ৰছাত্ৰীসকল FI XI মানে FI আৰু XIৰ ভেলুবোৰ পূৰণ হ'ব। প্ৰথম শাৰীত চোৱা, 10 এগুণ 10 হৈ যাব, তাৰপিছত 20 এগুণ 20 হ'ব, তাৰপিছত 36 তিনিগুণ 36 তিনিগুণ ছাত্ৰছাত্ৰীসকল ইয়াতে পূৰণ কৰিলোঁ 36 × 3, 3 6 গুণ 18, 8 হাতত থাকিল 1, 3 3 গুণ 9 আৰু 1 10, 108 হৈছে ছাত্ৰছাত্ৰীসকল। 36 3 গুণ 108, তাৰপিছতে 40 4 গুণ ছাত্ৰছাত্ৰীসকল 4 4 গুণ 16 হয়, কিন্তু ইয়াতে 4 নহয় 40 আছিল, গতিকে 0 এটা থাকিব। তাৰপিছত 50 3 গুণ 50 তিনিটাই ছাত্ৰছাত্ৰীসকল আমি জানো 150 হয়। তাৰপিছতে 56 দুগুণ 56 দুগুণ 56 দুগুণ ছাত্ৰছাত্ৰীসকল কিমান হ'ব, 112 হ'ব। তাৰপিছত 60 4 গুণ 6 4 গুণ 24 হ'ব, আৰু ইয়াতে 6 নাছিল 60 আছিল, গতিকে 0 এটা আহিব। তাৰপিছত 70 4 গুণ 7 4 গুণ ছাত্ৰছাত্ৰীসকল 28 হ'ব, ইয়াতে 7 নাছিল 70 আছিল, গতিকে 0 এটা বাঢ়িব। তাৰপিছত 72 1 গুণ 72 এগুণ 72 হ'ব, তাৰপিছত 80 এগুণ, তাৰপিছত 80 এগুণ 80 এগুণ 80 হ'ব। ছাত্ৰছাত্ৰীসকল এইটো ইয়াতে একে শাৰীৰ পূৰণ আছে, ইয়াতে পূৰণ কৰিলোঁ। 8 দুগুণ 16, 16ৰ 6 হাতত থাকিল 1
আকৌ 8 দুগুণ 16 আৰু হাতৰ একে 17 তাৰপিছতে 92 ইনটু 3 3 দুগুণ 6 তাৰপিছতে 3 9 গুণ 27 তাৰপিছতে 95 দুগুণ 2 5 গুণ 10 শূন্য হাতত থাকিলে 2 9 গুণ 18 আৰু একে 19 সট্ৰাটিকল এনেকুৱা পূৰণ কৰি লৈছো যিটো আমি মুখে মুখে পাৰিছো কৰিছো নহলে ইয়াতে পাতি প্লাই বা একে শাৰীৰ পূৰণ হিচাপে এনেকুৱা লাইন বাই লাইনে কৰি লৈছো এতিয়া সট্ৰাটিকল এই fi ৰ যোগফল লাগিব আৰু fi xi ৰ যোগফল লাগিব মনত ৰাখিবা সট্ৰাটিকল প্ৰত্যেক পদ্ধতিত fi xi ৰ যোগফল লাগে আৰু সকলো পদ্ধতিত fi ৰ যোগফলটো লাগেই সট্ৰাটিকল ইয়াতে বাৰংবাৰতাত 1 আছিল এটো মই মিস্টেকলি 2 লিখি লৈছো এটো 1 হয় আৰু এটো 1 হলে সট্ৰাটিকল 95 গুণ ইয়াতে 95 এ হ'ব এটো 1 নহয় 95 হ'ব তো কাটি প্লাই দুনিয়াকে 95 লিখি দিও এতিয়া সট্ৰাটিকল সোয়া আমি এই বাৰংবাৰতাৰ যোগফলটো ইয়াতে লিখিম সো সট্ৰাটিকল মোট সট্ৰাটিয়ে 30 জন আছে গতিকে ইয়াতে যোগফলটো 30 হবই লাগিব চাও কিমান হয় 1 1 2 3 5 4 9 9 3 12 12 আর 2 14 4 18 4 22 1 23 আৰু 1 24 2 26 আৰু ইয়াতে 3 27 28 29 আৰু 1 30 সট্ৰাটিকল সকলো কেইটা যোগ কৰি প্লাই 30 হৈছে মানে ঠিক আছে তাৰ পিছত সট্ৰাটিকল fi xi ৰ যোগফল লাগিব সেই কাৰণে আমি ইয়াতে লিখি দিম সিগমা fi xi সিগমা মানে যোগফল কাৰ fi xi যেনেকৈ এটো বুজাইছো এতিয়া সট্ৰাটিকল একক এককৰ লগত যোগ কৰিম দহক দহকৰ লগত শতক শতকৰ লগত সট্ৰাটিকল সোয়া একক মানে লাষ্টৰ পৰা ফাৰ্স্ট সংখ্যাটো মানে হেইফালৰ পৰা ফাৰ্স্ট খুফালৰ পৰা ফাৰ্স্ট সট্ৰাটিকল ইয়াতে এককত 0 ইয়াতো 0 প্ৰথম পালো 8 8 ইফালে 0 0 8 2 10 ইফালে 0 0 10 আর 2 12 ইফালে 0 12 আৰু 6 18 18 আৰু 6 কিমান 18 আৰু 6 24 আৰু ইয়াতে 5 আছে 24 আৰু 5 24 আৰু 5 29 হয় 29 ৰ 9 হাতত থাকিল 2 এতিয়া 10 কিফালৰ পৰা খুফালৰ পৰা 2 নম্বৰ গড় 1 2 3 3 আৰু 6 9 9 5 14 1 15 15 আৰু 4 19 19 আৰু 8 27 27 আৰু 7 34 34 আৰু 8 34 আৰু 8 42 তাৰ পিছতে আৰু 7 মিলি প্লাই 49 49 আৰু 7 56 56 56 আৰু 9 65 সট্ৰাটিকল 65 আৰু হাতৰ 2 মিলি প্লাই 66 67 67 ৰ 7 বহিব হাতত থাকিল কিমান 6 এতিয়া শতক হিফালৰ পৰা 3 নম্বৰ গড় ইয়াতে তো শতক নাই ইয়াতে আইছে প্ৰথম শতকটো 1 2 3 4 5 6 7 8 9 10 11 আৰু হাতৰ 6 মিলি প্লাই 11 আৰু 6 কিমান হয় 11 আৰু 6 17 হয় সট্ৰাটিকল কিমান ওলাইছে 1779 ইয়াতে দুনিয়াকে লিখি লও 1779 পাইছো আমি এতিয়া সট্ৰাটিকল টেবুলৰ কাম শেষ আমাৰ লাগতিয়াল বস্তু আমি পাই গৈছো এতিয়া আমি মধ্যমা ওলাব পাৰিম যেহেতু আমি মধ্যমা প্ৰত্যেক পদ্ধতি উলাই আছো গতিকে প্ৰত্যেক পদ্ধতিৰ এটা মধ্যমাৰ সূত্ৰ আছে সেই সূত্ৰ পাতি প্লাই ইয়াতে কৰিব লাগিব সো ইয়াতে মই লিখি দি আছো মধ্য ইকুৱেল সো একেবাৰে সহজ এই সিগমা fi xi টো ওপৰত আৰু এটো তলত এটোই হৈছে প্ৰত্যেক পদ্ধতিত মধ্যৰ সূত্ৰ সিগমা fi xi আৰু তলত সিগমা fi সট্ৰাটিকল এতিয়া বেলুৰে ফিল কৰি দিলে আৰু ক্যালকুলেট কৰি ললে হৈ যাব সিগমা fi xi কিমান আছে 1779 1779 আৰু সিগমা fi কিমান আছে 30 আছে এতিয়া সট্ৰাটিকল এটো চাব লাগে কোনো সংখ্যাৰে কটাকটি যায় নেকি যেনেকৈ সট্ৰাটিকল মই দেখি আছো লাষ্টতে এটো অযুগ্ম সংখ্যা গতিকে এটো 2 এৰে না যায় 3 ৰে যাব পাৰে 3 ৰে যায় নেকি আমি যোগ কৰি চাম যোগ কৰি যদি 3 ৰে যোৱা সংখ্যা হয় তেনলে এই সংখ্যাটো 3 ৰে যাব সোয়া 7 9 16 16 আৰু 7 16 আৰু 7 23 23 আৰু 1 24 3 8 গুণ 24 হয় মানে যোগফলটো 3 ৰে যায় গতিকে এটো 3 ৰে যাব তন 3 ৰে কাটো সট্ৰাটিকল তলটো 3 ৰে যাবই 3 10 গুণ 30 তাৰ পিছত ওপৰত সোয়া 3 5 গুণ 15 ইয়াতে 17 আছিল গতিকে 2 বেছি 2 আৰু 7 27 3 9 গুণ 27 তাৰ পিছতে 3 দিন 9ত কেইবাৰ 3 বাৰ সট্ৰাটিকল কি ৰৈছে তলত আছে 10 আৰু ওপৰত আছে
593 এটা আমি জানো তলৰ পৰা যদি 10 উঠাই দিওঁ ওপৰত পিছৰ পৰা এক আগত পইণ্ট হ'ব মানে এনেকুৱা হ'ব যে 59.3 10 উঠাইছোঁ যে পিছৰ পৰা এক আগত পইণ্টটো আহি গৈছে আকৌ যদি পইণ্টটো আঁতৰাই দিওঁ তলতে 10 নামিব ছাত্ৰ-ছাত্ৰীসকল এয়া তথ্যখিনিৰ মাধ্য হৈ গৈছে ছাত্ৰসকলে লাভ কৰা নম্বৰৰ মাধ্য হৈছে 59.3 এইখিনি আমি লিখি দিম ছাত্ৰ-ছাত্ৰীসকল লিখি লৈছো ছাত্ৰসকলে লাভ কৰা নম্বৰৰ মাধ্য হ'ল এয়া 59.3 মানে কোৱেশ্চন আমাক সুধিছিল যে লাষ্টত যে সব কৈ পেলাই কৈছে তেনেহলে তোমালোকে ছাত্ৰসকলে লাভ কৰা নম্বৰৰ মাধ্য নিৰ্ণয় কৰা সেয়া মই চাই লিখিছো যে ছাত্ৰসকলে লাভ কৰা নম্বৰৰ মাধ্য আমি যেটো ওলাইছো সেইটোই ছাত্ৰ-ছাত্ৰীসকল ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো ধৰণে অসুবিধা হয় মোক কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ